আসসালামু আলাইকুম গাইজ, কি খবৰ? এয়া মাহঁতৰ ঘৰত গ'লোঁ, ধোৱা আছিলে। তো এয়া চবেই মিলিজুলি খানা বনোৱাত ব্যস্ত। এইফালে এয়া লোকেল চিকেনখিনি মেৰিনেট কৰি থোৱা হৈছে আৰু এয়া দালি হৈ গ'ল আৰু ইফালে মাছ সৰিয়হ দি বনোৱাও হৈ গ'ল। মাহঁতৰ ঘৰত মই আগদিনাই আহিছোঁ বাৰু দুৱাৰ কাৰণে। আৰু এইফালে ছাগলী মাংসখিনিও ৰেডি হৈ আছে। এইখিনি ইমান দেখুওৱা নাই, বনাই আছোঁ। আৰু এইফালে কি ক'ত দিয়ে মছলা চব মই আৰু বেলেগ এদিন দেখুৱাম বাৰু। আজি ইমানখিনি কৰিবলৈ পৰা নাই। এইফালে চিকেনখিনি হৈ গ'ল আৰু কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। এইফালে দুৱাও আছে। চালাডখিনি মই ৰেডি কৰিলোঁ আৰু এয়া জোনাব আহি গ'ল। দুৱা বহি আছে, চব বহি আছে আৰু ওচৰলৈতো যাব নোৱাৰোঁ কাৰণ আমি মাইকী মানুহ জোনাবৰ ওচৰত যাব নোৱাৰি। তো মই অলপ যেনে তেনে অলপ ক্লিপ ল'লোঁ। দুৱা হৈ যোৱাৰ পিছত এয়া খানা যোগাৰ কৰিলোঁ আৰু এতিয়া জোনাবহঁতে খানা খাব আৰু এয়া লৈ গৈ আছোঁ জোনাবহঁতক খানা দিবৰ কাৰণে। এইফালে হাজবেণ্ড আৰু এয়া কাকা এয়া জোনাবৰ লগত বহি কথা পাতি আছে। খানাখিনি আমি যোগাৰ কৰি দিলোঁ। ভাগিনটোৱে পানী চানী দি আছে, হাজবেণ্ডেও দি আছে আৰু জোনাবহঁতে খাই যোৱাৰ পিছতে ঘৰৰ সকলোবোৰ বহি গ'ল। চবেই একেলগে বহি খোৱাটো মজাই বেলেগ হয়নে? আম্মাহঁতো বহি গ'ল, মা আৰু মোৰ শাহু মা, আৰু সিহঁতে খোৱাৰ পিছতে মই বহি গ'লোঁ আৰু ইফালে বৌ বহি গ'ল আৰু এয়া খাই আছোঁ আৰু চব টেষ্টিয়ে হৈছে খাবলৈ কাৰণ ইমান খাব মন নাযায় বনাই থাকিলে। খাই বৈ হৈ যোৱাৰ পিছতে বিচনাত গৈ অলপ বাগৰিলোঁ। দেখিছোঁ পোৱালীয়ে একদম পূৰা উৎপাত কৰি আছে, তাৰ লগত অলপ লাগিলোঁ আৰু সি লেংটা পুংটা হৈ পূৰা খেলি আছে। আৰু ইফালে ঘৰলৈ আহিলোঁ। আজিলৈ ইয়াতে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট